নমস্কাৰ এই মুহূৰ্তত দিবলৈছো দিনটোৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুছলমানসকলেও লাভ কৰিব বন্দুকৰ অনুজ্ঞাপত্ৰ হয় ঠিকই শুনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায় হিন্দুৰ লগতে মুছলমানেও লাভ কৰিব বন্দুকৰ অনুজ্ঞাপত্ৰ কিন্তু আবেদনৰ বাবে বান্ধি দিছে কিছুমান চৰ্ত কিছুমান নিয়ম এই চৰ্ত নিয়ম ফলো কৰিয়ে মুছলমানসকলেও লাভ কৰিব পাৰিব বন্দুকৰ অনুজ্ঞাপত্ৰ জনাইছো সবিশেষ ভিডিঅ'টি শেষলৈকে চাব আৰু এনেবোৰ বাবাতৰি পাই থাকিব হ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব হিন্দুৰ লগতে মুছলমানেও পাব লাইসেন্স আবেদনৰ বাবে মুখ্যমন্ত্ৰীয়ে বান্ধি দিলে কেইবাটাও চৰ্ত কি এই চৰ্ত আপোনালোকৰ মাজত জনাইছো সবিশেষ হিন্দুৰ লগতে মুছলমানেও পাব লাইসেন্স আবেদনৰ বাবে মুখ্যমন্ত্ৰীয়ে বান্ধি দিলে কিছুমান চৰ্ত আগ্নেয়াস্ত্ৰ লাভৰ বাবে লাগিব খিলঞ্জীয়াৰ নাগৰিক হয় হিন্দুৰ লগতে খ্ৰীষ্টান আৰু মুছলমানেও লাইসেন্স পোৱাৰ যোগ্য বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যদিহে তেওঁৰ তিনিটা প্ৰজন্ম সেই ঠাইত বাস কৰি আছে নিৰাপত্তাহীনতাত ভোগা লোকৰ বাবেহে এই আঁচনি আবেদনৰ বাবে মুকলি কৰিলে পৰ্টেল www.sevasetu.assam.gov.in গৈ আপুনি আবেদন কৰিব পাৰিব ইউনুছ তামুলীৰ ওলোটাখৰ হয় যিজন ইউনুছ তামুলীয়ে মিয়াখেদা অভিযানৰ সময়ত মাত মাতিছিল মিয়াসকলৰ হকে সেইজন ইউনুছ তামুলীৰ মুখত আজি মিয়াসকলক লৈ বহুতো কটু কথা হয় কালিলৈকে মিয়াক ভাল পাই থকা ইউনুছ তামুলীয়ে আজি বেয়া বুলি কৈছে মিয়াক সমাজৰ সমস্ত বেয়া কাম হেনো মিয়াই কৰে কি মুখ এইখন ইউনুছ তামুলীৰ হয় ইউনুছ তামুলীৰ ওলোটাখৰ ইউনুছ তামুলীৰ মুখৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব কি কৈছে ইউনুছ তামুলীয়ে সবিশেষ আপোনালোকৰ মাজত তুলি ধৰিছো ভিডিঅ'টো শেষলৈকে চাব কালিলৈকে মিয়াক ভাল পাই থকা ইউনুছ তামুলীয়ে আজি বেয়া বুলি কৈছে মিয়াসকলক সমাজৰ সমস্ত বেয়া কাম হেনো মিয়াসকলেই কৰে কি মুখ এইখন ইউনুছ তামুলীৰ এতিয়া ৰাইজে কৰিছে প্ৰশ্ন মিয়াই ৰঙা লাইন এৰিয়া খুলি লওক বুলিও কৈছে ইউনুছ তামুলীয়ে তহতে আমাক জীয়াই থাকিবলৈ দিবিনে নিদিয় মিয়াক প্ৰশ্ন কৰিছে ইউনুছ তামুলীয়ে মিয়াৰ বাবে এইবাৰ সমগ্ৰ ইছলাম ধৰ্মটো আজি লজ্জিত হৈ পৰিছে মিয়াসকল সকলো কামতে আগৰ নোৱা ড্ৰাগছ মহিলা খুৰা জুৱা সকলো কামতে মিয়া এক নম্বৰ সমাজৰ সকলো কামতে এটাই নাম সেইটো হৈছে মিয়া এই মিয়া সমগ্ৰ বিশ্বৰ মুছলমানক কলংকৃত কৰিছে তহঁতৰ যদি ইমানেই উৎপাত নিজৰ নিজৰ অঞ্চলত ৰঙা লাইন অৰ্থাৎ ৰেড লাইট এৰিয়া খুলি ল ৰঙা লাইন এটা খুলি ল বুলি তহঁতৰ উৎপাত কমি যাব মিয়া 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 আৰু মানুহ নাই নেকি এইখন দেশত মিয়াৰ কুকাণ্ডক লৈ ইউনুছ তামুলীৰ বৃহৎ মন্তব্য এতিয়া এনেকৈ কৈছে কিয় এতিয়া এনেকৈ কিয় কৈছ তেনেকৈ কিয় কৈছ বুলি কেইটামানে কমেণ্ট কৰিব এতিয়াও সময় আছে শুদ্ধ হৈ যা নহ'লে ৰাস্তাত উলিয়াই আনিম মিয়াৰ বিৰুদ্ধে ইউনুছ তামুলীৰ এটা ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে 12 মাহ পুৰণা এটা ভিডিঅ'ত দেখা গৈছে সম্পূৰ্ণ পৃথক ৰূপত ইউনুছ তামুলীক কালিলৈকে মিয়াক ভাল পাই থকা ইউনুছ তামুলীয়ে আজি বেয়া বুলি কৈছে মিয়াসকলক